মুছলিম বিলাকে কেতিয়াৰ পৰা খিলঞ্জীয়া ভূমিপুত্ৰ হলে? গৰিয়াবিলাক ক'ৰ পৰা আহিছে এইটো কথা কোৱা। গৰিয়াবিলাক বাংলাদেশৰ পৰা। হা? বাংলাদেশৰ পৰা। হয় নেকি? আৰু ভূমিপুত্ৰ বুলি ক'ব আহিছা? আপুনি এক নম্বৰ বাংলাদেশী আপুনি। ভূমিপুত্ৰ বুলি ক'ব আহিছা? বাংলাদেশী। হা? বুজি পাইছা নাই? নাজানা। ভালকে কথা পাতা। তোমাৰ ঘৰ ক'ত সেইটো কথা কোৱা। মোৰ ঘৰ য'তে নহওক, আপোনাক সেইটো কিয় লাগে? কিয় নালাগে ঘৰ ক'ত? আৰে নাম কি? ঘৰ ক'ত সেইটো কথা কোৱা। তোমাৰ নাম কি? ঘৰ ক'ত সেইটো কথা কোৱা। কেছ দিবা নেকি? নেকি? কেছ দিবা নেকি? কেছ কিয় দিব লাগে? কিয় তুমি মোক মাৰিবা নেকি? তুমি যে মোক ফোন কৰি আছা, তুমি মোক কি মাৰিবা নেকি? কিবা কিবি কৈ আছে। হয়, কোনে কৈছে আগতে কওকচোন নামটো? মই খিলঞ্জীয়া ভূমিপুত্ৰ ৰাহুলে কৈছো। খিলঞ্জীয়া ভূমিপুত্ৰ বুলি ক'ব নালাগে নহয়। আমিওতো খিলঞ্জীয়া ভূমিপুত্ৰই হয় ন। মুছলিম বিলাকে কেতিয়াৰ পৰা খিলঞ্জীয়া ভূমিপুত্ৰ হলে? কিয় মুছলিম বিলাক খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বুলি ক'ত লিখা আছে কোৱাচোন? ক'ত লিখা আছে? কোনখন ইতিহাসত লিখা আছে কোৱাচোন? এনে আপোনালোকৰ গৰিয়া মুছলমানৰ ইতিহাস জানা? প্ৰথমতে এটা কথা কোৱা মোক, গৰিয়া মুছলমানৰ ইতিহাস জানানে? এনে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো আছে নে নাই? কাষ্ট চাৰ্টিফিকেট কিয় দৰকাৰ? কিয় লাগে কাষ্ট চাৰ্টিফিকেট? মোক আগতে এটা কথা কোৱা, গৰিয়া মুছলমানৰ ইতিহাস জানানে নাজানা সেইটো কথা কোৱা। জানানে নাজানা? গৰিয়া মুছলমানৰ ইতিহাস জানানে নাজানা আগতে সেইটো কথা কোৱা। গৰিয়া মুছলমানে মই নিজে কলিতাৰ পৰা, আমি নিজে কলিতাৰ হয়। ঠিক আছে? এতিয়া মই কৈ দিলো। সেইটোৱেটো কথা। হাঁহিলা তুমি হাঁহিলা। এক মিনিট, আপোনালোকৰ গৰিয়াৰ ইতিহাস তুমি জানানে নাজানা সেইটো কথা কোৱা আগতে। গৰিয়াবিলাক ক'ৰ পৰা আহিছে? হত্যা কৰা এনেকুৱাই নেকি? গৰিয়াবিলাক ক'ৰ পৰা আহিছে এইটো কথা কোৱা। গৰিয়াবিলাক বাংলাদেশৰ পৰা। হা? বাংলাদেশৰ পৰা। হয় নেকি? আৰু ভূমিপুত্ৰ বুলি ক'ব আহিছা? আপুনি এক নম্বৰ বাংলাদেশী আপুনি। ভূমিপুত্ৰ বুলি ক'ব আহিছা? বাংলাদেশী। বুজি পাইছা নাই? নাজানা। ভালকে কথা পাতা। তোমাৰ ঘৰ ক'ত সেইটো কথা কোৱা। মোৰ ঘৰ য'তে নহওক, আপোনাক সেইটো কিয় লাগে? কিয় নালাগে ঘৰ ক'ত? আৰে নাম কি? ঘৰ ক'ত সেইটো কথা কোৱা। তোমাৰ নাম কি? ঘৰ ক'ত সেইটো কথা কোৱা। কেছ দিবা নেকি? নেকি? কেছ দিবা নেকি? কেছ কিয় দিব লাগে? কিয় তুমি মোক মাৰিবা নেকি? তুমি যে মোক ফোন কৰি আছা, তুমি মোক কি মাৰিবা নেকি? কেছ দিবা নেকি? কিয় যুক্তি তৰ্ক কৰ না বে? যুক্তি তৰ্ক ক'লোৱে দেখোন। তুমি গৰিয়াৰ ইতিহাসে নাজানা, তুমি মোক বাংলাদেশী বুলি ক'লা। নেক্সট টাইম শুনা, নেক্সট টাইম এইবিলাক অসাংবিধানিক কথা মোক নকবা। মোক চাহিদচানক এইবিলাক কথা নকবা। কি কৈছো বুজি পাইছা? এইবিলাক ভূমিপুত্ৰৰ লেবেল নিদিবা। আমিও ভূমিপুত্ৰ হয়, বুজি পাইছা কি কৈছো? যুক্তি তৰ্ক দিবা আহা। এইটো যুক্তি তৰ্ক দিবা আহা। মই তোমাক ক'লোৱে যে গৰিয়াৰ ইতিহাস জানানে নাজানা? মই যে তোমাক ক'লো গৰিয়াৰ ইতিহাস। গৰিয়া এক নম্বৰ বাংলাদেশী। হয় নেকি? তই এক নম্বৰ বাংলাদেশী। তই কি আইনৰ ভয় দেখাই আছে নেকি? তোমাৰ নাম কি? আমাৰ চাবি। তোমাৰ নাম কি? মই এক মিনিট এটা কথা কওঁ। সনাতন দেশ বা ৰাজ্যত আপোনালোকৰ সেই হজৰত মহম্মদৰ কি কাম আছে? আল্লাহৰ কি কাম আছে? ইয়াত আহিলে আপোনালোকে গাহৰি গন্ধ খাব লাগিব, মদৰ গন্ধ খাব লাগিব। সহ্য কৰিব নোৱাৰে। বাংলাদেশ পাকিস্তান ৰাস্তা খোলাতে যাব পাৰে। মই গুৱাহাটী ক্লাবত থাকো। তোৰ যদি ইমান হিম্মত আছে, তই মোক আহি গাহৰি মাংস আৰু মদ খুৱাই দেখা। তই যদি কিমান ভূমিপুত্ৰ, তোক মই অপেন চেলেঞ্জ। গুৱাহাটী ক্লাবত শুন, মই গুৱাহাটী ক্লাবত থাকো। গুৱাহাটী ক্লাবত আহি কেনে মই এড্ৰেছ দিলো। মই এইটো গাহৰি মাংস খুৱাই ফোন কৰা কাণ তলিয়া দিম একদম। চুপ ননচেন্স।